দুদিনৰ সাংঘাতিক বৰষুণৰ পিছত বন্ধুসকল অলপ বৰষুণ কমিল, তাৰ বাবে অলপ ওলাই আহিলোঁ গাঁৱৰ ফালে। তো মই আহিছোঁ আজি মানে আমাৰ আলিমাত্ৰ ৰজাৰ ঘৰৰ ওপৰত এবাৰ প্ৰয়াসত ফুৰিবলৈ আহিলোঁ, কলেজ যোৱা নাই যিহেতু ৰাতিপুৱাৰ পৰা খুব বৰষুণ। তাৰপিছত তাৰ পৰা আহি অলপ আব্বাৰ লগত জাল পাতিলোঁ। মানে ওপৰত জাল পাতিলে কি হয় মানে কাৱৈ মাছবিলাক উঠি আহে তো তেনেকৈ জালত লাগে। তো জাল তাল পাতি আহি গা পা ধুই মই একাপ কফি খাবলৈ আহিলোঁ। নৰ্মেলি মই এনেই ব্লেক কফি খাওঁ, কিন্তু আজি হঠাৎ অলপমান ভোক লগাৰ বাবে মই ভাবিলোঁ কি আজি মানে অলপমান মই হোৱাইট কফি খাম বুলি ভাবিলোঁ। তো জেনেৰেলি মই নাখাওঁ, মই ন' চুগাৰ ন' চল্ট কফি খাওঁ, কিন্তু কফিটো আজি অলপমান ডিফাৰেণ্ট ষ্টাইলত খাব বিচাৰিছোঁ। খুব ধুনীয়া হৈছে কফিটো। আৰু এনেকৈ কফি খাই অলপ গধূলি ওলাই আহিলোঁ অমৰ দোকানলৈ চকলৈ বুলি অলপ আড্ডা মাৰিলোঁ। তাৰপাছত মই এটা আঙুঠি অৰ্ডাৰ দিব গৈছিলোঁ আমাৰ কাৱৰ পাৰ চকত থকা জুৱেলাৰ্ছত। পাথৰটো হৈছে এইটো, বেছি নহয় 2 গ্ৰামৰ এটা, 800-900 টকাত। তাৰপিছত দোকানখনৰ নাম আছে মাছুমা জুৱেলাৰ্ছ, আমাৰ চকতে আছে কাৱৰভা। তাৰপিছৰ পৰা মিনাজুলে ক'লে বোলে আমি এটা খানা খাওঁ। তাৰপিছত আমি এটা খানা খাবলৈ ৰেডি হ'লোঁ। বেছি নহয় অলপ ব্ৰইলাৰ লগত খানা খালোঁ। আমাৰ লগত আছে মিনাজুল, জেহেৰুল, এই গোটেইকেইটা আছে, আমি 3জন। মাংস প্ৰায় 2 কেজি। ইমানেই খাইছোঁ যে পূৰা পেটৰ বিষ উঠি গৈছে। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে, ইয়াতকৈ বেছি নহয়। লগতে ভাতটোও খাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে, আজিলৈ ইমানতে।